টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। চাওঁ আহক কি তথ্যই দখল কৰিছে বাতৰিৰ শিৰোনাম। আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস। দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে ডিব্ৰুগড়তো স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ উদ্যোগত আৰু IIA গুৱাহাটীৰ সহযোগত ধাত্ৰী দিৱস পালন কৰা হয়। নাহৰকটীয়াত এগৰাকী অইলৰ কৰ্মচাৰীক ধন দাবী কৰাৰ অপৰাধত তিনি ভণ্ড সাংবাদিকক গ্ৰেপ্তাৰ নাহৰকটীয়া আৰক্ষী। মাৰ্ঘেৰিটাৰ সীমান্তৱৰ্তী জাগুনৰ লোকসকলৰ ভূমি অধিকাৰ আৰু কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত দেওবাৰে জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ সাব্যস্ত। সমগ্ৰ বিশ্বই বিভিন্ন দিনত জন্মদাত্ৰী মাতৃক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস পালন কৰা হয়। আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মাতৃ দিৱসৰ দিনাই কুলাংকাৰ পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃক। এতিয়া বিতং বাতৰি। মাত্ৰ এটা শব্দ মা। এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জীৱনী সুধা। মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয়া পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰৱাহিত হৈ থকা সৃষ্টিৰ ধাৰা। আইৰ সমান হবগুণ, নৈৰ সমান ববগুণ। মাত্ৰ এটা শব্দ মা। এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জীৱনী সুধা। মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয়া পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰৱাহিত হৈ থকা সৃষ্টিৰ ধাৰা। জীৱনদায়িনী মাতৃৰ স্থান এই পৃথিৱীত কাৰো সৈতে তুলনা নহয়। মা অনন্য, মা একক। এই মাৰ বাবে সকলো সম্ভৱ। সন্তানক জন্ম দি দুগ্ধপান কৰাৰ পৰা ডাঙৰ দীঘল কৰালৈ, সন্তানৰ বেমাৰ আজাৰ হ'লেই উজাগৰি নিশা কটোৱালৈকে সকলো সন্তানৰ কাষত থাকে জন্মদাত্ৰী। সেয়ে আইৰ স্থান প্ৰতিজন সন্তানৰ বাবে সুকীয়া। সন্তানৰ জীৱনত মাৰ যি অতুলনীয় অৱদান সেয়া কেৱল কৈ সমাপ্ত কৰিব নোৱাৰি। প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰকৃতজ্ঞ, চিৰঋণী। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই মাতৃৰ বাবে সন্মান প্ৰদান কৰিবলৈ আজিৰ দিনটোক বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে। সমগ্ৰ বিশ্বই বিভিন্ন দিনত জন্মদাত্ৰী মাতৃক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস পালন কৰে। নিউজ ডেস্ক AN টেলিভিছন। মাতৃ দিৱসৰ দিনাই সমগ্ৰ মানৱ জাতিক লজ্জিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি ৰজাবাম ডিব্ৰুৱালাত। পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃ বীণা গগৈ নামৰ 60 বছৰীয়া এগৰাকী বৃদ্ধাক। সমগ্ৰ মানৱ জাতিক লজ্জিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলা আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি ৰজাবাম ডিব্ৰুৱালাত। পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃ। পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃ। আমগুৰি ৰজাবাম ডিব্ৰুৱালাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। মানৱ গগৈ নামৰ পাখণ্ডটোৰ নৃশংসতাৰ বলি হ'ল বীণা গগৈ ওৰফে মেলেঙনি নামৰ মাতৃগৰাকী। 60 বছৰীয়া বৃদ্ধাগৰাকীক চোতালতে জীয়াই জীয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই। আমগুৰিৰ মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। শনিবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতে আমগুৰি আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানৱ গগৈ। দীৰ্ঘদিন ধৰি কুলাংকাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল। অত্যাধিক মদ্যপান কৰি মাতৃক নিৰ্যাতন চলাই অহা কুলাংকাৰ পুত্ৰই আজি চোতালতে জ্বলাই দিয়ে জন্মদাত্ৰী মাতৃক। নিশা সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে। আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰে। নিজ জন্মদাত্ৰী মাতৃক জীৱনতে জ্বলাই দিয়া মানৱ গগৈ নামৰ পাখণ্ডটোৰ ফাঁচীৰ দাবী জনাইছে স্থানীয় ৰাইজে। মই ইয়াত দেখিছোঁ তেওঁ পুতেকে তাত এডাল লাঠি লৈ জুই কোৱাত লৈ এগৰাকী তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানৱ এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। এইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে।
সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে মানস গগৈ এই যি নিকৃষ্ট কাণ্ড যি পাষাণ পুত্ৰই কৰিছে গতিকে তেনে এজন ব্যক্তিক আৰু আমি এটাই বিচাৰিছোঁ আশা কৰিছোঁ ৰাইজে যে তেনে এজন ব্যক্তিক ফাঁচি আৰু তাৰ বাহিৰে আৰু আমি বেলেগ শাস্তি বিচৰা নাই কাৰণ ভৱিষ্যতে যদি এনেকুৱা কিছু ঘটনা ঘটিবলৈ হয় ইয়াৰ এটা নিদৰ্শন হ'ব গতিকে আমি এনেকুৱা এটা নিদৰ্শন আমি ৰাইজে আশা কৰা নাই গতিকে আমি তেখেতৰ আমি ফাঁচি দাবী কৰিছোঁ জীৱনতে জ্বলাই দিছে হয় আমি যিটো দৃশ্য দেখিছোঁ আমি খুব সম্ভৱ তেনেকৈ ভাবিছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আন এক বাতৰি আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে ডিব্ৰুগড়তো স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ উদ্যোগত আৰু IIE গুৱাহাটীৰ সহযোগত ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিটত ধাত্ৰী দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানত চহৰখনৰ প্ৰায় শতাধিক ধাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে ডিব্ৰুগড়তো স্বেচ্ছাসেৱী অনুষ্ঠান সেৱাৰ উদ্যোগত আৰু IIE গুৱাহাটীৰ সহযোগত ধাত্ৰী দিৱস পালন কৰা হয় ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিট এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় চহৰখনৰ প্ৰায় শতাধিক ধাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ফ্লৰেন্স নাইটিংগেলৰ অৱদানক স্মৰণ কৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে 12 মে'ৰ দিনা উদযাপন কৰা হয় নাৰ্ছ তথা ধাত্ৰী দিৱস নাৰ্ছসকলৰ অৱদানক স্মৰণ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰি আহিছে উল্লেখ্য যে যুদ্ধৰ সময়ত আহত ব্ৰিটিছ সৈন্যৰ বাবে তেওঁ নাৰ্ছ হিচাপে কাম কৰিছিল আনহাতে ধাত্ৰী দিৱসৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয় নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণা বৰুৱাক সম্বৰ্ধনা জনোৱা হয় আৰু শ্ৰদ্ধাৰ শ্ৰী ৰঞ্জন গগৈ ছাৰে ব্যক্তিগতভাৱে বাইদেউ এখনি এৰি চলেৰে সম্বৰ্ধনা জনাব ছাৰে ব্যক্তিগতভাৱে এখনি এৰি চলেৰে বাইদেউ সম্বৰ্ধনা জনাইছে সভাত অঞ্জন কুমাৰ গগৈ ডক্টৰ ৰমাপ্ৰসাদ মেধি ডক্টৰ ৰাজীৱ কোঁৱৰ ডক্টৰ KM ভাগৱতী আৰু ডক্টৰ নাজৰিন আহমেদকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে যে সেৱাৰ অধীনত এল্ডাৰলি কেয়াৰ গিভাৰ্ছ নামৰ এটা প্ৰগ্ৰাম আমি ৰূপায়ণ কৰি আছোঁ 2011 চনৰ পৰা ইয়াৰ অধীনতে 80ৰো অধিক এনেধৰণৰ নাৰ্ছিং সেৱাৰ লগত জড়িত মহিলাক আমি প্ৰশিক্ষণ দিছোঁ আৰু লগতে তেখেতসকলক প্লেচমেণ্টৰ সুবিধা কৰিছোঁ এওঁলোকৰ মূল উদ্দেশ্যও হৈছে যে যিসকল মানুহ বয়োজ্যেষ্ঠ লোক ঘৰত আছে যি শুশ্ৰূষাৰ প্ৰয়োজন দক্ষতাৰ সৈতে সেই দক্ষতাৰ সৈতে তেওঁলোকে শুশ্ৰূষা প্ৰদান কৰি আহিছে আজি এই যিসকল আমাৰ সেৱাকৰ্মীৰ লগত জড়িত নাৰ্ছ আছে তেখেতসকলক এল্ডাৰলি কেয়াৰ গিভাৰ্ছ আছে তেখেতসকলৰ লগত আজি দিৱসটো আমি উদযাপন কৰিছোঁ আজি তেখেতসকল আজি উপস্থিত হৈছে আৰু ইয়াৰ লগতে আমি তেখেতসকলক এটা কিটো দিছোঁ তেখেতসকলৰ ব্যক্তিগত প্ৰয়োজনীয়তাবোৰ পূৰা কৰিবৰ কাৰণে কিছুমান আমি সামগ্ৰী তেওঁলোকক আজি প্ৰদান কৰিছোঁ আৰু লগতে আজি এই অনুষ্ঠানটোত উত্তৰ পূব পৰিষদৰ সদস্য শ্ৰী এয়াৰ মাৰ্শ্বেল শ্ৰীযুত অঞ্জন কুমাৰ গগৈ ডাঙৰীয়া উপস্থিত আছে আৰু লগতে আমি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছ পাঠ্যক্ৰমৰ প্ৰশিক্ষক অৱসৰপ্ৰাপ্ত শ্ৰীযুতা অৰুণা বৰুৱা বাইদেউক সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতে ইতিমধ্যে আমাৰ বাবে প্ৰশিক্ষণৰ বাবে যথেষ্ট অৰিহণা যোগাইছে আৰু অসমীয়া ভাষাত এখন কিতাপো তেখেতে লিখি উলিয়াইছে হাত পুথি হিচাপে গতিকে আজি তেখেতৰ এই বৰঙণিৰ বাবে নাৰ্ছ পাঠ্যক্ৰমক প্ৰমোচনৰ বাবে আৰু ইয়াক সমাজৰ মাজত জনপ্ৰিয়তা কৰি তোলাৰ বাবে তেওঁৰ বৰঙণিক আজি আমি আন্তৰিক হৃদয় শ্ৰদ্ধাৰে আমি তেখেতক ধন্যবাদ জনাইছোঁ খুব ভাল 2011 চনৰ পৰা আমাৰ ৰেচপন্সটো খুব ভাল পাই আছোঁ এতিয়া আফানচনে সভাত কৈছিল আমাৰ প্ৰায় এতিয়া 17গৰাকী এপ্লিকেশ্যন দেখিছে মানে প্ৰশিক্ষণৰ কাৰণে আৰু এই প্ৰশিক্ষণ আমি বিনামূলীয়া কাৰোৰ পৰা আমি 1 পইচা মাচুল নলওঁ বিনামূলীয়াকৈ দিওঁ চৰকাৰীভাৱে কোনো ধৰণৰ আপোনালোকে বৰ্তমানে আমি চৰকাৰীভাৱে একো পোৱা নাই যদিও আমাৰ লাষ্ট ট্ৰেইনিংটো কি আছিলে অইলে ছাপৰ্ট পাইছিলোঁ আমি ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এন অপৰচুনিটি টু আৰ্ন লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263
আন এক বাতৰি বৰ্তমানেও ভূমি অধিকাৰৰ পৰা বঞ্চিত মাৰ্ঘেৰিটাৰ সীমান্তৱৰ্তী জাগুনৰ লোকসকলে যুগ যুগ ধৰি বসবাস কৰি অহা ভূমি অধিকাৰ নোপোৱা আৰু কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত দেওবাৰে জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। জাতি মাটি আৰু ভেটি ৰক্ষাৰে ৰাজ্যত গঠন হোৱা বিজেপি মিত্ৰজোঁট চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা 3 বছৰ অতিক্ৰম কৰিলে। কিন্তু বৰ্তমানেও ভূমি অধিকাৰৰ পৰা বঞ্চিত মাৰ্ঘেৰিটাৰ সীমান্তৱৰ্তী জাগুন লোক যুগ যুগ ধৰি বসবাস কৰি অহা লোকসকলে ভূমি অধিকাৰ নোপোৱাত সৰব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সীমান্তত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ আৰু কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত আজি জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। এই ভূমিৰ যি আন্দোলন, এই আন্দোলন আজিৰ পৰা আৰম্ভ হোৱা আন্দোলন হয়। এই আন্দোলন মানুহৰ মনত বহু বছৰ পৰা আৰম্ভ হৈ আছিলে, তেখেতলোকৰ মনত ক্ষোভ আছিলে। সেই ক্ষোভটো আজি প্ৰথমবাৰৰ কাৰণে উজাৰিছে আৰু এই ক্ষোভটো জাগুনবাসী ৰাইজে আজি দেখুৱাই দিছে যে যেতিয়ালৈকে যিখন চৰকাৰে জাতি মাটি আৰু ভেটি কৰা হৈছিল, সেইখন চৰকাৰে জাতি ইতিমধ্যে বিক্ৰী কৰিলে। এতিয়া মাটি বিক্ৰী কৰা যি চিষ্টেম তেখেতলোকে আৰম্ভ কৰিছে, এই চিষ্টেমৰ বিৰুদ্ধে কিন্তু আজি ছাত্ৰ মুক্তি সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাগুনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ব্যক্তিসকলে আজি দেখুৱাই দিছে যে তেখেতলোকে যদি এই বিজেপি চৰকাৰে যদি মাটি পট্টা প্ৰদান অতি শীঘ্ৰে প্ৰদান নকৰে, তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ স্থানীয় যিখিনি ৰাইজ, তিৰাপ জাগুন অঞ্চলৰ যিখিনি ৰাইজ, বিশেষকৈ এই জাগুন পঞ্চায়তত আমি বিভিন্ন অঞ্চলৰ গাঁওবাসী ৰাইজে লৈ আহিছোঁ। আজি ইয়াত আমাৰ মাজত একেবাৰে থলুৱা মিচিং মানুহ আছে, ৰাভা মানুহ আছে, হাজং মানুহ আছে, ইয়াত আহোম মানুহ আছে, ইয়াত গোৰ্খা মানুহ আছে, দেউৰী মানুহ আছে, চাহ জনগোষ্ঠী মানুহ আছে। আমাৰ ইয়াত বছৰ বসবাস কৰি ইয়াত বিভিন্ন ধৰ্ম বৰ্ণৰ মানুহবোৰে আজি একত্ৰিত হৈ একে মুখেৰে একে কথাৰে কৈছে যে আমাক মাটি পট্টা লাগিবই। আমি সকলোৱে জানো অসম চৰকাৰে কি ধৰণে প্ৰলোভন ৰাজনীতি কৰাই আছে। আমাৰ থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া মানুহবোৰক মাটি পট্টা দিয়া নাই, কিন্তু কোনোবাই পাৰে বইনা গোষ্ঠী গুজৰাটৰ পৰা ইয়াত আহিছে, তাক শ বিঘা মাটি দিব পাৰে। কিন্তু আমাৰ যি মানুহৰ এই মাটিৰ লগত সম্পৰ্ক, যিজন মানুহৰ অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক, এই মানুহবোৰক কিন্তু মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হয়। গতিকে ফৰেষ্ট লেণ্ডত যিসকল মানে বছৰ বছৰ বসবাস কৰি আছে ফৰেষ্ট জুৱেলাৰ এক্টৰ অধীনত, যি মানুহবোৰ আমাৰ ভূমিহীন মানুহ, তেওঁলোকক অতি শীঘ্ৰে মাটি পট্টা প্ৰদান কৰিব লাগিব। আৰু তিৰাপ জাগুনবাসী ৰাইজৰ মাজত সংবিধানত শ্ৰদ্ধা জনাই অতি শীঘ্ৰে মাটি পট্টা প্ৰদান কৰিব লাগিব। NC যি মাটি এটা জৰীপ কৰিব লাগিব, ফৰেষ্ট লেণ্ডৰ মাটিবোৰৰ মানুহবোৰৰ যাতে সংস্থাপন কৰাৰ ব্যৱস্থা কৰাই দিব লাগিব। আৰু এই কথাবোৰৰ কাৰণে যদি স্থানীয় বিধায়কে যদি শক্তিশালী কণ্ঠই মাত নামাতে, তেতিয়াহ'লে স্থানীয় বিধায়কৰ বিৰুদ্ধে এটা বিদ্ৰোহী আমাৰ মনত যি বিদ্ৰোহ ঘটি আছে, তেওঁলোকে আমি মাটি পট্টা নোপোৱাৰ কাৰণে তাৰ বহিঃপ্ৰকাশ ঘটিব। আৰু যদি মাটি পট্টা নাপায় ৰাইজে, তেতিয়াহ'লে অনাগত দিনত প্ৰতিটো গাঁৱে গাঁৱে কিন্তু ন' মাটি পট্টা, ন' বিজেপি, ন' ভোট বোলে আমি এটা শ্লোগান কেম্পেইনিং আমি আৰম্ভ কৰিম। আৰু আমাৰ স্থানীয় যি ৰাইজ আছে, স্থানীয় ৰাইজ এটাই কথা যে আমাক মাটি পট্টা লাগিবই। তোমাৰ অৰুণোদয় ঘূৰাই লৈ যোৱা, তোমাৰ এই 1000 টকা লেট্ৰিন বাথৰুম লৈ যোৱা, কিন্তু আমাৰ মাটি আমাৰ অধিকাৰ লাগিব। যদি মাটি নাপাওঁ, যদি আমাৰ অধিকাৰ নাপাওঁ, তেতিয়া জংগীৰ পৰা জংগী যুদ্ধ হ'ব। আৰু এই যুদ্ধ আমি যিকোনো পৰ্যায়ত ত্যাগ দিবৰ কাৰণে আমি সাজু আছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। স্কটলেণ্ডৰ গ্লাছগো নিবাসী তথা উত্তৰ লখিমপুৰৰ KB ৰোডৰ অধিবক্তা প্ৰয়াত ইউছুফ আলী হাজৰিকাৰ পুত্ৰ ডাক্তৰ লিয়াকত আলী হাজৰিকাৰ জীয়ৰী আয়েশা ইউছুফ হাজৰিকাই প্ৰথমগৰাকী ব্ৰিটিছ অসমীয়া ব্যক্তি হিচাপে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ উচ্চ সদন হাউচ অৱ লৰ্ডছৰ এগৰাকী বেৰনেছ হিচাপে যোৱা 9 মেত কাৰ্যভাৰ গ্ৰহণ কৰে। স্কটলেণ্ডৰ গ্লাছগো নিবাসী তথা উত্তৰ লখিমপুৰৰ KB ৰোডৰ অধিবক্তা প্ৰয়াত ইউছুফ আলী হাজৰিকাৰ পুত্ৰ ডাক্তৰ লিয়াকত আলী হাজৰিকাৰ জীয়ৰী আয়েশা ইউছুফ হাজৰিকাই প্ৰথমগৰাকী ব্ৰিটিছ অসমীয়া ব্যক্তি হিচাপে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ উচ্চ সদন হাউচ অৱ লৰ্ডছৰ এগৰাকী বেৰনেছ হিচাপে যোৱা 9 মেত কাৰ্যভাৰ গ্ৰহণ কৰে। বেৰনেছ অৱ কোট ব্ৰিজ হিচাপে পৰিচিত হোৱা লেডী হাজৰিকাই পূৰ্বে 2015-17 বৰ্ষত প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰ্ডন ব্ৰাউন আৰু সংসদৰ বিৰোধী দলপতি এড মিলিবান আৰু সাংসদ হেৰিয়েট হাৰমানৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। স্কটলেণ্ডৰ বেলচিলত 1974 চনত জন্মলাভ কৰা আয়েশা হাজৰিকাই হাল বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লোৱাৰ পিছত লেবাৰ পাৰ্টিৰ কৰ্মী হিচাপে নিজৰ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰে। আয়েশা হাজৰিকা BBC, স্কাই নিউজ, CNN আদি চেনেলৰ নিয়মীয়া পৰিৱেশক আৰু এগৰাকী খ্যাতিমান কৌতুক অভিনেতাও।
ৰাজনীতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে 2016 চনত ব্ৰিটিছ ৰাণী দ্বিতীয় এলিজাবেথে আয়েশা হাজৰিকাক মেম্বাৰ অৱ দি অৰ্ডাৰ অৱ ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰিছিল। I, Aisha Baroness Hazarika, do swear by Almighty God that I will be faithful and bear true allegiance to His Majesty King Charles, his heirs and successors, according to law. So help me God. নিউজ ডেস্ক AN টেলিভিছন। আন এক বাতৰি, মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম কুলি গাঁৱত বাগিচাৰ এজোপা গছত শনিবাৰে সন্ধিয়া দেবেন ওৰাং নামৰ এজন ব্যক্তিয়ে মাফলাৰে ডিঙিত চিপ জৰি লৈ আত্মহনন কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম কুলিগাঁৱত আত্মহননৰ ঘটনা। বাগিচাৰ এজোপা গছত মাফলাৰে যোৱাকালি সন্ধিয়া দেবেন ওৰাং নামৰ এজন ব্যক্তিয়ে ডিঙিত চিপ জৰি লৈ আত্মহনন কৰে। মৰাণ আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এনেকৈ মই মানে ঘৰটো এনেকৈ নৰ্মেলি আছিলে, গাত চাত ধুই ফ্ৰেছ হৈ ওলাইছে বুলি কৈছে, ওলাই পিনে লাইন ফালে গৈছিলে, লাইন ফালে মানুহ দিনটো ঘূৰিছে বুলি কৈছে, ঠিকেই আছিলে। তাৰপিছত আৰু সেই ঘূৰি থাকোঁতে তাৰপিছত গধূলি লাইন ফালে গৈ পিনে আহিছে, আহি পিনে আকৌ বগান ফালে সেইফালে মানুহে বোলে কোনো লগ নাই পোৱা, যেতিয়া গৰু বিচাৰি গৈছে তেতিয়া এনেকৈ ওলমি থকা চাইছে খোলালিকে। তাৰপিছত ঘৰত আহি জনাইছে যে খোলালিকো গম নাপায় যে মোৰ নিজৰ ভিনী হয় বুলি। তাৰপিছত চকীদাৰে কৈছে যে বোলে, তাৰপিছত চকীদাৰে গৈ তেতিয়া চাইছে বোলে, তাৰপিছত আকৌ মানুহক খবৰ দিছে, তাৰপিছত খবৰ দি পিনে মানুহে গৈ চাই পিনে আৰু। কি নাম হয়? দেবেন ওৰাং। আপোনাৰ কি হয়? মোৰ ককাই হয়। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক পুনৰবাৰ কালিমা সানি ৰঙাঘৰৰ আলহী হ'ল নাহৰকটীয়াৰ 3 সাংবাদিক। হোটেলৰ এটা বন্ধ কোঠালিত এগৰাকী অইলৰ কৰ্মচাৰীক আবদ্ধ কৰি দাবী ধমকিৰে সৰলুকি কৰিলে 4,50,000 টকা। অৱশেষত ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নিশা এখন ধাবাৰ পৰা 3 ভণ্ড সাংবাদিকক গ্ৰেপ্তাৰ কৰিলে নাহৰকটীয়া আৰক্ষীয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গৰিমাক পুনৰবাৰ কালিমা সানিলে নাহৰকটীয়া 3গৰাকীকৈ ভণ্ড সাংবাদিকে। জানিব পৰা মতে দুটাকৈ ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক পৱন গগৈ আৰু সুব্ৰত লডুৰ লগতে এটা ৱেব পৰ্টেলৰ সাংবাদিক উপেন দাসে চলিত মাহৰ 2 মে তাৰিখে নাহৰকটীয়া বালিঘাটৰ নিবাসী তথা অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী জয় প্ৰকাশ দাসে অইল ইণ্ডিয়া লিমিটেডত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰাৰ অভিযোগ উত্থাপন কৰি নাহৰকটীয়া আনন্দ হোটেলত আবদ্ধ কৰি বাতৰি পৰিৱেশনৰ নামত আৰু তেওঁৰ পৰিয়ালটোক ধ্বংস কৰি দিয়াৰ ভাবুকিৰে কৰ্মচাৰীগৰাকীৰ পৰা 4,50,000 টকা দাবী কৰে। সেই মৰ্মে উক্ত দিনাই পৰিয়ালৰ অজ্ঞাতে অইলৰ কৰ্মচাৰীগৰাকীয়ে ভয় আৰু শংকাত এই 3 সাংবাদিক উপেন দাস আৰু পৱন গগৈ গুগল এপৰ জৰিয়তে 50,000 টকাকৈ আদায় কৰাৰ বিপৰীতে সুব্ৰত লুডুক নগদ 50,000 টকা প্ৰদান কৰে। ইফালে বাকী থকা ধনৰাশি পিছদিনা অৰ্থাৎ 3 মে দিনা দুলিয়াজান কানাড়া বেংকৰ পৰা 3 লাখ টকা প্ৰদান কৰে। শেহতীয়াকৈ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা অৱগত হোৱাত শুকুৰবাৰে নাহৰকটীয়া আৰক্ষী থানাত এক জামিনবিহীন গোচৰ ৰুজু কৰে। পৰিয়ালৰ এই এজাহাৰ ভিত্তিত নিশাই নাহৰকটীয়া আৰক্ষীয়ে নাহৰকটীয়াৰ এখন ধাবাত অভিযান চলাই এই 3 ভণ্ড সাংবাদিকক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে। নাহৰকটীয়াৰ বিভিন্ন অঞ্চলত প্ৰায় চেলমেনৰ বুম আৰু পৰিচয় পত্ৰ দেখুৱাই ধন দাবী কৰি সাধাৰণ লোকক মানসিকভাৱে হাৰাশাস্তি কৰা এই 3 ভণ্ড
সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে নাহৰকটীয়া সচেতন মহল, নাহৰকটীয়া পেজ গিল্ড, নাহৰকটীয়া পেজ ক্লাবৰ লগতে নাহৰকটীয়া জাতীয় দল সংগঠনসমূহে নাহৰকটীয়া আৰক্ষীক বিশেষভাৱে শলাগ লয়। সাংবাদিকটো মই চিনি নাপাওঁ, তেওঁক মাতি নিলে সুব্ৰত, তাৰপাছতে উপেন আৰু পৱন বোলা এজন, তেওঁক মাতি নিছে। তেওঁ চিনি নাপায়, খালি উপেনকে চিনি পায়, সুব্ৰতকে চিনি পায়। তেওঁক মাতি নি বন্ধ কোঠা এটাত বন্ধ কৰি হোটেলত, তাৰপাছতে তেওঁক সোধ পোছ কৰিলে, যি কৰিলে, টৰ্চাৰ ব্যৱহাৰ কৰিলে। তেওঁৰ কাৰণে তেওঁৰ পৰা পইচা ধন দাবী কৰিলে। ধন দাবী কৰাত 4.5 লাখ টকা লোৱাৰ কাৰণে তেওঁ আমাক কোৱা নাই, তেওঁ মনে মনে আছে। তাৰপাছতে ৰিপৰ্টাৰ এজন আহি সুধিলে, আপোনালোকে পইচা দিলে নেকি? তেওঁ কোৱা নাই, ময়ো কোৱা নাই, মিছা কথা কৈছোঁ, মই কোৱা নাই। তাৰপাছতে তেহেঁতি আৰক্ষীৰ ওচৰলৈ গ'ল, আৰক্ষীয়ে আমাক মাতিলে, আমি গ'লোঁ। কালি মই এজাহাৰ এটা দাখিল কৰিলোঁ। তাৰপাছতে কথাখিনি চব ওলাই পৰিলে। পইচাটো অনলাইন পে'মেণ্ট কৰিলে 1 লাখ টকা, 50,000 কেছ দিলে, 3 লাখ টকা বেংকৰ পৰা নিলে। কানাডা বেংকৰ পৰা লৈ গ'ল। নাই দিয়া নাছিলোঁ। টৰ্চাৰ কৰিছে, আহি কৈ আছে একো নহয় 50,000, 5 লাখ টকা দাবী কৰিছিলে, 50,000 বাকী আছিলে। সেইটো কাৰণে তাহাঁতি 2 দিনমান কৰিছিলে, আহি আছিলে। তাৰপিছত তাৰপাছত তেওঁ পইচা নাই হাতত, ক'ৰ পৰা দিব, গোটাব পৰা নাই। দিম বাৰু কৈ আছে। তেওঁ ভয়ত জানটো বচাবৰ কাৰণে ভাবিছে, সৰু ল'ৰা ছোৱালী আছে তাহাঁতৰ কাৰণে। তাৰপাছতে তেওঁ নিদিয়াৰ কাৰণে ৰিপৰ্টাৰ আহিলে। অহাৰ পাছতে তাহাঁতৰ সহায় লৈ মই থানাত এজাহাৰ এখন দাখিল দিলোঁ। তাৰপাছতে তাহাঁতি চব ব্যৱস্থা ল'লে। তাহাঁতি গ্ৰেপ্তাৰ 4.5 লাখ। পইচাটো কৰি অনলাইনত লৈছে 1 লাখ টকা, 50,000 কেছ, 3 লাখ টকা বেংকৰ পৰা লৈছে। মই এইকেইদিনৰ পৰা বহুত দিনৰ পৰা বহুতৰ মুখত শুনি আছোঁ, এই সাংবাদিক তিনিটাই যেনেকুৱা উপেন দাস হৈ গ'ল, পৱন গগৈ আৰু সুব্ৰত লোড, এইকেইটা মানুহক বহুত প্ৰবঞ্চনা দি, বহুত দাবী ধমকি দি পিনে বহুতৰ পৰা টকা এনেকুৱা বহুত কৰিলে। আৰু মইতো গম নাপাওঁ যে সেইদিনা মোৰ দেউতাকে সিহঁতি এনেকুৱা কৰিব বুলি, এনেকুৱা হাৰাশাস্তি কৰিব আৰু আনন্দ হোটেলৰ ভিতৰত কোঠাত বন্ধ কৰি পিনে এনেকুৱা কৰিব বুলি মোৰ দেউতাক মই কেতিয়াও ভবা নাছিলোঁ নিজে। আৰু সেই 3টা লম্পট হ'ব বুলিয়ে মই ভবা নাছিলোঁ। কিন্তু মই নাজানো, মোৰ দেউতাই এনেকুৱা আহি মোক ক'লে। তাৰপিছত মোৰ একাউণ্টৰ পৰাই অনলাইন সিহঁতক মই পইচা দিবলৈ মই বাধ্যত পৰিলোঁ। কেলৈ দেউতাক দাবী ধমকি দি চাকৰিৰ নামত কৰি পিনে প্ৰলোভন দি পিনে আপোনাৰ চাকৰি যাব, যাব, আপোনাক জেল খাটিব লাগিব, সেইবোৰ বহুত দাবী ধমকি দি দেউতাৰ পৰা পইচা লৈ গ'ল। যিহেতু মই অনলাইন পে'মেণ্ট কৰিলোঁ। উপেন দাসক 50,000, পৱন গগৈক 50,000 আৰু বাকী দেউতাই 3 লাখ কানাডা বেংক দুলীয়াজান একাউণ্টৰ পৰা দেউতাই চেক দি পিনে সিহঁতক তুলি পিনে দিছে। সুব্ৰতৰ লগত গৈছিলে, সুব্ৰতই উঠাই আনিছিলে টকা। আৰু মই গম পোৱাত মই আৰক্ষীৰ কাষ চাপিলোঁ। এতিয়া আৰক্ষীয়ে যি আইনী ব্যৱস্থা ল'ব মই সেইটোৱে কৰোঁ। মই আইনৰ ওচৰত সেইটোৱে ক'ম যে সিহঁতি উচিত শাস্তি পাব লাগে এই লম্পট তিনিটাই। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। আজিৰ শেষৰ বাতৰি। কচুৱাৰ ৰিয়াজউদ্দিন নামৰ এজন ভণ্ড ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ ফলত কচুৱাৰ উজানমাৰীৰ এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় বহু লোকে তিনিআলিৰ লুবনা মেডিকোজ ঘেৰাও কৰাৰ পাছতে পলাই পত্ৰং দিয়ে ফাৰ্মাচিষ্ট ৰিয়াজউদ্দিন। এজন ফাৰ্মাচিষ্ট হৈও নিজৰ ঘৰতে চেম্বাৰ খুলি জটিল ৰোগৰ চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰ পৰ্যন্ত কৰা স্বয়ম্ভূ চিকিৎসক তথা লুবানা মেডিকোজৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। ইতিমধ্যে জমহলা সদৃশ চেম্বাৰ বন্ধ কৰি পলায়ন কৰিছে মুন্নাভাই MBBS ৰিয়াজউদ্দিনে। উল্লেখ্য যে যোৱা মংগলবাৰে ৰিয়াজউদ্দিনৰ ফাৰ্মাচী ঘেৰাও কৰিছিল বহু সংখ্যক স্থানীয় লোকে। অভিযোগ মতে ৰিয়াজউদ্দিনৰ ভুল চিকিৎসাৰ বাবে কচুৱাৰ উজানমাৰীৰ এজন ৰোগীৰ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি কচুৱা তিনিআলিৰ লুবনা মেডিকোজ ঘেৰাও কৰাৰ পিছত পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজউদ্দিন। উল্লেখ্য যে পূৰ্বতেও লুবানা মেডিকোজত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনি ভুৱা চিকিৎসক ৰিয়াজউদ্দিনৰ ওপৰত প্ৰশাসনে কঠোৰ পদক্ষেপ ল'বলৈ বিভিন্ন মহলে দাবী জনাইছে। এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বিষয়টো তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ফাৰ্ষ্টত ইনজেকশ্যন লৈছে, ৰেজুডিৰ ওচৰত গৈছে, মোৰ খাজুলি বেমাৰ হৈছে, সি কৈছে টেবলেট খুজিছিল, সি কৈছে নহয় টেবলেট নালাগে, বেজি এটা লৈ লোৱা, বেজি লৈ তুমি ভাল হৈ যাবা। পিছত বেজিটো লৈছে, 10টা বজাত বেজি লৈছে, 11টা বজাত তাক টিউশ্যন কৰিছে।
পিছত আকৌ গৈছে, যোৱাৰ পিছত দুটা টেবলেট দিছে, টেবলেট দুটা খাইছে, খাই পেলাই ঘৰত গৈছে, সি পূৰা উৰুষ্টি লগাই দিছে, পূৰা ৰিয়েকশ্যন কৰিছে। পিছত কচুৱা লৈ গৈছে, কচুৱা নিয়াৰ পিছত ৰিয়েকশ্যনে বেজি মাৰিছে, মাৰাৰ পিছত আকৌ আহি গৈছে, আকৌ তেনেকৈ হৈ গৈছে বেমাৰটো আৰু বাঢ়ি আছে। পিছত লৈ গৈছে ইয়াত হেৰি কি হাস্পাতাল কয় এইটো নগা মকলি লৈ গৈছে, মকলিৰ পৰা এই ইঞ্জেকশ্যন মাৰিছে, আপোনাৰ এই ৰিয়েকশ্যন ইঞ্জেকশ্যন মাৰিছে, ইয়াৰ পৰা কৈ দিছে ইয়াত কাম নহ'ব, তোমালোকে বড়ো হস্পিটেল লৈ যাওঁ। পিছত লৈ গৈছে আপোনাৰ এই হায়াত নাৰ্ছিঙত, তাত লৈ গৈছে, তাত নি পেলাই এচিড ঢুকাইছে, 24 ঘণ্টা ৰাখিছে। ৰাখাৰ পিছত বেমাৰটো ভাল হোৱা নাই, ডক্টৰে কৈছে এইটো ইঞ্জেকশ্যন মাৰাতে এনেকুৱা হৈছে। আৰু ৰেজুদিনীয়াত পিছৰ দিন গৈছিল, যাৱাৰ পিছত কৈছে সি যদি কিবা হয়, কিবা ডেড হৈ যায়, কিবা হয়, দায়িত্ব মই ল'ম, মই এইটো চিকিৎসাৰ বাবদ পইচা দি দিম। যোগাযোগ সি কৰা নাই, সেই মোবাইল ছুইচ অফ আছে। বেলেগ মানুহ ফোন কৰিছিল বা যোগাযোগ কৰিবলৈ, সি মোবাইল ছুইচ অফ, সি ফোন নোটে কল নুঠায়। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।